প্ৰিয় সাংবাদিক বন্ধুসকল, আল আমিন মিছন একাডেমি হাউলিৰ তৰফৰ পৰা আপোনালোক সকলক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এইখন সংবাদমেলৰ মূল উদ্দেশ্য হ'ল আল আমিন মিছন একাডেমিত অফলাইনত কোচিঙৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটো আমি এই সন্দৰ্ভত লৈছোঁ। আল আমিন মিছনত এইচএছ ছায়েন্সৰ লগত ইণ্টিগ্ৰেটেড ক্লাছ হ'ব। মানে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত ডায়মণ্ড গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ উদ্যোগত আৰু আমাৰ সৌজন্যত ইয়াতে ইণ্টিগ্ৰেটেড কোৰ্চটো চলোৱা হ'ব। এই মূলৰ উদ্দেশ্যটো লৈ আমি ইয়াতে আজি সাংবাদিক মেলটো পাতিছোঁ। একচুৱেলি নেশ্যনেল ইনষ্টিটিউটবিলাক যিবিলাক আহে এইবিলাকৰ এটা বেছ মডেল থাকে। সিহঁতে এটা বিভিন্ন ৰাজ্যত বিভিন্ন জেগাত এই ইনষ্টিটিউটবিলাক খোলে আৰু সিহঁতৰ এটা বেছ মডেল থাকে। এই মডেলটোৱে সিহঁতে প্ৰত্যেকখন জেগাৰ প্ৰত্যেকখন ষ্টুডেণ্টৰ ওপৰতে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু একচুৱেলি আমাৰ যিখিনি লোকেল ছাত্ৰ বা ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীখিনিৰ কিছুমান বিশেষ ধৰণৰ গুণ থাকে বা কিছুমান বিশেষ ধৰণৰ দুৰ্বলতাও থাকে। সেই বস্তুখিনি আমাৰ এখন আনুষ্ঠানিক লোকেল অনুষ্ঠান এখনত সেই বস্তুখিনি ইয়াৰে প্ৰিন্সিপাল ছাৰ হওক বা আমি সেই বস্তুখিনি বেছি ভালদৰে বুজিব পাৰোঁ। চ' যদি সেই জেগাটোৰ ষ্টুডেণ্টখিনিৰ বেছ বনাই, সেই জেগাটোৰ ষ্টুডেণ্টখিনিৰ হিচাপত সিহঁতক শিক্ষাটো প্ৰদান কৰা হয় বা সেইটো ছিষ্টেমত শিক্ষাটো প্ৰদান কৰা হয়, তেতিয়াহ'লে বেছি ভাল হয়। ফৰ এক্সাম্পল আমি আৰু এটা কথা ভাবিব পাৰোঁ যে যেনেকৈ ধৰক আমাৰ মেক্সিমাম ষ্টুডেণ্ট এই এৰিয়াৰ কিছুসংখ্যক ক্লাছ 10লৈকে আছামিছ মিডিয়ামত পঢ়ে। তো আছামিছ মিডিয়ামত পঢ়ি পেলাই যেতিয়া সিহঁতে নিট বা JEE সপোন দেখে, কাৰণ সপোন দেখাত সকলোৰে অধিকাৰ আছে, গতিকে আছামিছ মিডিয়ামৰ ষ্টুডেণ্টজনক নিট আৰু JEE প্ৰিপাৰেশ্যন কৰাবলৈ সেই বস্তুখিনি সিহঁতক হঠাৎ নেশ্যনেল ব্ৰেণ্ড এজনৰ বা বেলেগ টিচাৰ এজন আহি পেলাই সেইটো বস্তু ফিল কৰিব নোৱাৰে। সেইটো বস্তু আমাৰ এই জেগাৰ বা আমাৰ এই অঞ্চলৰ শিক্ষকে সেই বস্তুটো ভালদৰে সিহঁতক দিব পাৰিব। ইণ্টিগ্ৰেটেড কোৰ্চৰ বেনিফিটটো হ'ল যে আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী এটাত এডমিশ্যন লওঁ, ক্লাছ 10ৰ পিছত যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী কৰিবলৈ যাওঁ, তো প্ৰাৰম্ভিক অৱস্থাত আমাৰ ওচৰত সিমানখিনি এৱাৰনেছ নাথাকে। এতিয়া ধৰক কাৰোবাৰ দেউতাক নাইবা দাদা নাইবা বাইদেউৱে যদি এনেকুৱা কোৰ্চ কৰে, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীজনে জানে। কিন্তু সকলো ষ্টুডেণ্টে এই বস্তুখিনি নাজানে। নাজানাৰ ফলত কি কৰে, সিহঁতে জেনেৰেল ছায়েন্সটো লৈ লয়। কিন্তু ইয়াৰ বেনিফিটটো কি ইণ্টিগ্ৰেটেড ছায়েন্সৰ, যে 11 আৰু 12টো পঢ়াৰ লগে লগে যদি ইণ্টিগ্ৰেটেড কোৰ্চটো কৰা হয়, তেতিয়াহ'লে আফটাৰ 11 আৰু 12 সিহঁতে ড্ৰপ দিব নালাগে। কাৰণ আজিকালি হৈছে প্ৰতিযোগিতাৰ যুগ। প্ৰতিযোগিতাৰ সময়ত এজন ছাত্ৰৰ 1 বছৰ বহুত প্ৰয়োজন। 1 বছৰ এটা ৱেষ্ট গ'লে ছাত্ৰজনৰ বহুত সমস্যা হ'ব পাৰে ভৱিষ্যতে, কাৰণ তাৰ লগৰখিনিয়ে ধৰক চিট পাই যাব। আজিকালি আৰু কিছুমান আমি ছাত্ৰ ছাত্ৰীৰ সমস্যা দেখিবলৈ পাইছোঁ যে ডিপ্ৰেশ্যন, এনজাইটি, ষ্ট্ৰেছ, এইবিলাক বহুত ধৰণৰ সমস্যা আহে। তাৰ ফলত কি হয়, ষ্টুডেণ্টজনে 1 বছৰ ঘৰত বহিবলগীয়া হ'লে সিহঁতে বহুত বিভিন্ন ধৰণৰ প্ৰব্লেম আহি যাব পাৰে। মাক দেউতাকে আমাক এইবিলাক বস্তু শ্বেয়াৰ কৰে। চ' যদি 2 বছৰটোতে আমি একেলগে নিট বা JEE বা কম্পিটিটিভ এক্সামবিলাকৰ যদি আমি প্ৰিপাৰেশ্যন কৰাব পাৰোঁ, তেতিয়াহ'লে সিহঁতৰ হায়াৰ ছেকেণ্ডাৰীটোও হ'ল, বৰ্ড লেভেলটোও হ'ল, লগতে প্ৰিপাৰেশ্যনটোও হৈ গ'ল। কিন্তু ইণ্টিগ্ৰেটেড কোৰ্চৰ আৰু এটা বেনিফিট কি, ইণ্টিগ্ৰেটেড কোৰ্চটো যেতিয়া কৰা হয়, তেতিয়াহ'লে লগত কাৰণ ইণ্টিগ্ৰেটেড বা নিট আৰু JEE যিখন চিলেবাছ, সেইখিনি হায়াৰ ছেকেণ্ডাৰীৰ যিখন NCERT বুক, সেই চিলেবাছখনৰ লগত একেই। কিন্তু আমি এইটো কথা বুজি নাপাওঁ যে আমি ইণ্টিগ্ৰেটেডটো ভাবোঁ যে এইটো বহুত ডিফিকাল্ট। কিন্তু ইণ্টিগ্ৰেটেডটো কৰিলে বৰ্ডৰ ৰিজাল্টটো বহুত ইজি হৈ যায়। কাৰণ আমি ধৰক এতিয়া ধৰক কাৰোবাক যদি আমি 10লৈকে মুখস্থ ল'ব বিচাৰোঁ, কিন্তু তাৰ যদি 20লৈকে মুখস্থ থাকে, তো 10লৈকেতো সি বৰ্ড এক্সামত লিখিবই পাৰিব ন। কিন্তু নিটত ধৰক 20লৈকে আমি পঢ়াওঁ, কাৰণ ইণ্টিগ্ৰেটেড কোৰ্চত ধৰক আমি 20লৈকে পঢ়াওঁ। তো সিমানখিনি হয়। একচুৱেলি ছাৰ, আমাৰ একদম বেচিক ষ্ট্ৰেংথটো হ'ল যে আমি এই যিটো আলামিন প্ৰথম অৱস্থাত মই ছাৰক আলামিন মিছন একাডেমীৰ ছাৰক বহুত ধন্যবাদ দিছোঁ, কাৰণ তেখেতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিৰ কথা ভাবিছে। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কথা ভাবিব যাওঁতে এই আলামিন মিছন একাডেমীতে যেতিয়া ইণ্টিগ্ৰেটেড কোৰ্চটো আমাৰ লগত সংযোগ কৰি পেলাই আনিলে, তেতিয়া ইয়াৰ ষ্টুডেণ্টখিনিৰ এইখিনি বস্তু উপকৃত হ'ব যে সিহঁতে যিটো ৰেগুলাৰ হায়াৰ ছেকেণ্ডাৰী কোৰ্চ, সেইটো কৰাৰ সময়ত আকৌ গধূলি এক্সট্ৰাকৈ ক্লাছ কৰিব নালাগে। যিখিনি সিহঁতৰ দিনৰ সময়, এতিয়া 9টা বজাৰ পৰা ধৰক 3টা বজালৈকে, সেইখিনি সময়তে আমি ক্লাছখিনি কৰিম, যাতে সিহঁতে সন্ধিয়াকৈ আকৌ বেছি হেম্পাৰ, আমি কি কৰোঁ, গধূলি আৰু ক্লাছ কৰোঁ, ৰাতিলৈকে ক্লাছ কৰোঁ, সিহঁতক বহুত প্ৰেছাৰ দিওঁ, সেইটো একচুৱেলি প্ৰয়োজন নাই। আমি দিনৰ ক্লাছখিনিৰ সময়তে আমি ইমানখিনি কৰোঁ। আৰু নেক্সট কথাটো হ'ল যে আমি যিমানখিনি বস্তু এতিয়া কৰিছোঁ, আমাৰ এটা বেচিক ষ্ট্ৰেংথ থাকিব, আমাৰ নিজা বুক থাকিব, কোচিং মেটেৰিয়েল, এক্সক্লুজিভ মেটেৰিয়েল থাকিব, যিটো আমি আলামিনৰ প্ৰিন্সিপাল ছাৰক প্ৰভাইড কৰিম, ষ্টুডেণ্টক আমি প্ৰভাইড কৰিম। লগতে উইকলি আমি টেষ্ট পাতোঁ। আৰু আমাৰ বৰ্তমান ডায়মণ্ড গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ
আমাৰ অসমত প্ৰায় 8টা চেণ্টাৰ আছে। 8টা চেণ্টাৰত প্ৰতিটো চেণ্টাৰতে 50টা 100জন ষ্টুডেণ্ট আছে। তো প্ৰত্যেকটো চেণ্টাৰতে সমূহ যিমানখিনি ষ্টুডেণ্ট আছে আটাইখিনি ষ্টুডেণ্টৰ অসম ভিত্তিক এই যিটো 720 মাৰ্কছৰ এক্সাম হ'ব, নিটৰ কাৰণে 720 মাৰ্কছৰ এক্সাম হয়, তেনেকুৱা মক টেষ্ট আমি অসম ভিত্তিত পাতিম। মানে আমাৰ যিমান 8টা চেণ্টাৰ আছে ইয়াৰ ষ্টুডেণ্টে যিখন পেপাৰ ছল্ভ কৰিব, অসমৰ বাকী 7টা চেণ্টাৰতো কিমান সেইখিনি ষ্টুডেণ্টে সেইখন পেপাৰে ছল্ভ কৰিব। অৰ্থাৎ ইয়াৰ মিনিংটো হ'ব এইটো যে আলামিন মিছন একাডেমীত পঢ়া ছাত্ৰজনে যিটো কম্পিটিশ্যন কৰিব এতিয়াৰ পৰাই অসম ভিত্তিত কৰিব। সেই বস্তুখিনি আমাৰ একচুৱেলি বেষ্ট, আৰু আমি একদম এক্সক্লুজিভ কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। আৰু লগতে আমাৰ যিমানখিনি টিচাৰ আছে সেইখিনি অলৰেডি 10 বছৰ 13 বছৰৰ পৰা এই ছেকশ্যনটোতে চিলেকশ্যন দি আহিছে, আৰু গোটেইখিনি টিচাৰ IIT NIT নাইবা আমাৰ এজন টিচাৰ আমাৰ যোৱা বছৰ UPSCও ক্ৰেক কৰিছে। আমাৰ মেক্সিমাম টিচাৰে অলৰেডি ৰাজস্থান, বাঞ্চাল কোচিং ক্লাছেছ, পটেঞ্চিয়েল এণ্ড কনচেপ্ট, LN, আকাশ, এই আটাইখিনি জেগাতে কৰা হৈছে। আমাৰ ওচৰত PW পৰাও টিচাৰ আছে। চ' আমি গোটেইখিনি কোচিঙৰ পৰা যিসকলে ইহঁতে আগতে প্ৰভাইড কৰি আহিছে সেই গোটেইখিনি কোচিঙৰে এক্সপিৰিয়েঞ্চ থকা টিচাৰ আছে আমাৰ তাত। এতিয়ালৈকে আমি প্ৰথমত আৰম্ভ কৰিছিলোঁ HS ছায়েন্স অনলি বয়েজ, দেন গাৰ্লছ, দেন উই ষ্টাৰ্টেড ক্লাছ 6 to 10 আছামিজ মিডিয়ামত, দেন ইন দ্য ইয়াৰ 2024 উই হেভ ষ্টাৰ্টেড নাৰ্চাৰী টু ক্লাছ 10 লৈকে ইংলিছ মিডিয়ামত। মানে ইংলিছ মিডিয়ামৰ ক্লাছ নাৰ্চাৰী টু 12 আছে, আছামিজ মিডিয়ামৰ ক্লাছ 6ৰ পৰা 12 লৈকে আছে। আৰু অনলাইন কোচিং আছিল, তাৰ পৰিৱৰ্তে এই বছৰৰ পৰা আমি অফলাইন কোচিংটো আৰম্ভ কৰিলোঁ। এইখিনি আমি কৰিছোঁ।